আজি আমি গোটেই সংগঠনকেইটাই আগন্তুক দিনত কেনেদৰে আমাৰ কাৰ্যপন্থা নিৰূপণ কৰিম ইয়াৰ আমাৰ বিস্তৃত আলোচনা হ'ল আৰু কেইটামান আমি প্ৰস্তাৱ লৈছোঁ আৰু এই প্ৰস্তাৱকেইটা আমি সংবাদ মাধ্যমৰ যোগেদি দিছপুৰক দিল্লীক আৰু অসমৰ ৰাইজক জনাব বিচাৰিছোঁ। 1 নম্বৰ হৈছে দিল্লী যাত্ৰা। আমি প্ৰতিটো সংগঠনে মিলি আমি দিল্লী যাত্ৰা কৰিম আৰু আমি প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, জনজাতীয় পৰিক্ৰমা মন্ত্ৰী, অসমৰ যিসকল সাংসদ আছে বা বিৰোধী যিসকল অসমৰ সাংসদ আছে সকলো লগ কৰি এই বিষয়টোৰ ওপৰত তেওঁলোকক স্মাৰকপত্ৰ প্ৰদান কৰা। 2 নম্বৰ, দিল্লীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমাৰ যি মূল দাবী এই দাবীৰ ওপৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন আমি প্ৰেছ মিট আয়োজন কৰা হ'ব। 2 নম্বৰটো হৈছে আহোমৰ পীঠস্থান বুলি ক'ব লাগিব শিৱসাগৰ। এই শিৱসাগৰতে আমাৰ মূল দাবীৰ ওপৰত জনজাতিকৰণৰ দাবীৰ ওপৰত এখন বিশাল ৰাজহুৱা সভা আয়োজন কৰা হ'ব নৱেম্বৰ মাহত। 3 নম্বৰ বিষয়টো হৈছে আমাৰ ৰাজনৈতিক এখন অভিৱৰ্তন। এই অভিৱৰ্তন আমি ডিচেম্বৰ মাহত গুৱাহাটী সদৰত আমি গুৱাহাটীত আমি আয়োজন কৰা হ'ব। 4 নম্বৰ কথাটো হ'ল এখন সমিতি গঠন কৰি দিয়া হৈছিল। এই সমিতিখনৰ অধ্যক্ষ আছিল আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যিখন সমিতিয়ে প্ৰস্তাৱ প্ৰেৰণ কৰিব লাগিছিলে দিল্লীলৈ, প্ৰতিবেদন পঠাব লাগিছে দিল্লীলৈ, কিন্তু তেওঁলোকে আজি কপিত কিন্তু এই প্ৰতিবেদন কিন্তু দিল্লীলৈ পঠোৱা নাই। গতিকে আমি আমাৰ গোটেই আহোমৰ গোটেই দল সংগঠনখিনি একেলগে গৈ মুখ্যমন্ত্ৰীক লগ কৰিম আৰু এই বিষয়টো আমি পুংখানুপুংখে আলোচনা কৰা হ'ব যাতে এই প্ৰতিবেদন আজিলৈকে কিয় আচলতে দিল্লীলৈ তেওঁ পঠোৱা নাই আৰু বাকী জনজাতিকৰণৰ গোটেই বিষয়টো আমি তেওঁলোকৰ পুংখানুপুংখে আলোচনা কৰা হ'ব। আৰু উজনি অসম সুৰক্ষা কৰাৰ স্বাৰ্থত আমি আলোচনা আগবঢ়াই নিয়া হ'ব। বৰান, মটক, চাহ জনগোষ্ঠীৰ পৰা আৰম্ভ কৰি যিসকল ইয়াত মিচিং লোক আছে, কছাৰী লোক আছে, সকলো আমি যিমান উজনি অসমৰ লোক আছে সকলোৰ লগত আমি আলোচনা কৰি এই গোটেই বিষয়টো আচলতে উজনি অসমক আমি কেনেকৈ সুৰক্ষা প্ৰদান কৰা হ'ব, আমি ৰাজনৈতিকভাৱেই হওক বা অৰ্থনৈতিকভাৱেই হওক বা ভূমিৰ অধিকাৰ হওক কেনেকৈ আচলতে আগবঢ়াই নিয়াকৈ গোটেই বিষয়টো আলোচনা কৰাৰ আজি আমি সিদ্ধান্ত লৈছোঁ।